প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম SC STত NCL আৰু CL আহিবনে নাই, ইয়াক লৈ পেটিশ্যন তৰা হৈছিল সুপ্ৰিম কোৰ্টত আৰু তাৰ পিছত সুপ্ৰিম কোৰ্টে চৰকাৰক এটি জাননী দিয়ে যে আপোনালোকে এই বিষয়বস্তুটোৰ ওপৰত আলোকপাত কৰি অতি সোনকালে আপোনালোকৰ স্থিতি স্পষ্ট কৰক। আৰু সেই বিষয়টো হৈছে যেনেকৈ OBCত যেতিয়া মানে ৰিজাৰ্ভেশ্যন দিয়া হয় তেতিয়া তাত NCL আৰু CL এই ডিভিজনটো অনা হৈছে। ৰিজাৰ্ভেশ্যন দিবৰ বাবে এই ছিষ্টেমটো যেতিয়া অনা হ'ল তাৰপিছত যিসকল ইকনমিকেলি বহুত আগবঢ়া তেওঁলোকে ইয়াৰ বেনিফিট ৰিজাৰ্ভেশ্যনৰ বেনিফিট মানে নোপোৱা হ'ল আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনসকল যিসকল OBCৰে হয় তেওঁলোকে ইয়াৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেকুৱাকৈ এজন পেটিশ্যনাৰে এই পেটিশ্যনটো তেওঁলোক তৰিছিল সুপ্ৰিম কোৰ্টত আৰু তেওঁ মানে তাত কয় যে তেওঁৰ মতে OBC CL NCLৰ দৰেই SC STটো CL আৰু NCL আনিব লাগে। গতিকে এতিয়া চৰকাৰে কি ক'ব, কি কৰিব, হ'ব নহ'ব, কি হ'ব, এইটো কি হয় তাৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। OBC NCL বিষয়টো আপোনালোকে জানেই। NCL মানে হৈছে নন ক্ৰিমি লেয়াৰ, যি মানে একেবাৰে চিম্পল ভাষাত কওঁ যি মানে ক্ৰীম খাবলৈ পোৱা নাই, ঠিক আছে। আৰু CL মানে হৈছে যি ক্ৰীম খাবলৈ পাইছে। ক্ৰিমি লেয়াৰ, নন ক্ৰিমি লেয়াৰ। ক্ৰিমি লেয়াৰসকল হৈছে অলপমান ইকনমিকেলি এফ্লুৱেণ্ট আৰু যিসকল সেই ক্ৰীমটো খাব পোৱা নাই তেওঁলোকৰ সিমান সামৰ্থ্য নাই কিন্তু তেওঁলোকৰ হয়তো প্ৰতিভা থাকিব পাৰে, সেইকাৰণে নন ক্ৰিমি লেয়াৰ বা NCL বুলি কোৱা হৈছে। মই একেবাৰে চমুকৈ আৰু কলকুৱেল ভাষাত ক'বলৈ চেষ্টা কৰিলোঁ। ভাৰত চৰকাৰৰ যি ৰিজাৰ্ভেশ্যন পলিচি তাৰ মতে ইকনমিকেলি যিসকল বহুত আগবঢ়া তেওঁলোকক OBC CL বুলি ধৰা হয় আৰু তেওঁলোকে ইয়াৰ লাভ নাপাব, এই ৰিজাৰ্ভেশ্যনৰ লাভ নাপাব। আৰু যিসকল নন ক্ৰিমি লেয়াৰ NCL ইকনমিকেলি উইকাৰ ছেকশ্যন তেওঁলোকে কিন্তু পাব, ঠিক আছে। আৰু ইয়াত এটা কথা আছিল যে যিসকলৰ বৰ্তমান এনুৱেল ইনকাম, ফেমিলি ইনকাম মানে গ্ৰছ এনুৱেল ফেমিলি ইনকাম 8 লাখতকৈ মানে তলত হয়, তাতকৈ বেছি নহয়, মানে তেওঁলোকে OBC NCL পাব আৰু তেওঁলোকেহে OBCৰ ৰিজাৰ্ভেশ্যনটো লাভ কৰিব, তেনেকুৱা আছিল আৰু এই নিয়মৰ মতে। আৰু যিসকলৰ 8 লাখতকৈ বেছি আছে এনুৱেল ইনকাম তেওঁলোকে আৰু আনৰিজাৰ্ভ কেটেগৰীত পৰি যাব, সেইটো নিয়ম আছিল। ঠিক তেনেকুৱাকৈ এতিয়া SC STটো সেই নিয়মটো আনিব লাগে বুলি পেটিশ্যনত কোৱা হৈছে। চৰকাৰৰ মতে চৰকাৰৰ যিটো স্থিতি এতিয়াতো তেওঁলোকে যেতিয়া এই পেটিশ্যনটো মানে পাইছে তাৰপিছত পুনৰ তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰিব যে তেওঁলোকে কি কৰিবনে নকৰে। তাত কোৱা মতে যে তেওঁলোকে কোনো ধৰণৰ ক্ৰিমি লেয়াৰ ৰুল SC STৰ বাবে নানে আৰু তেওঁলোকৰ লাগিলে ফেমিলি ইনকাম যিয়ে হওক, ছ'চিয়েল ষ্টেটাছ যিয়ে হওক, সকলোৱে ৰিজাৰ্ভেশ্যন পলিচিটো SC STত লাভ কৰিব। সেইটো হোৱাৰ কাৰণে যদি আমি চাওঁ যিসকল অলৰেডি ৰিজাৰ্ভেশ্যনৰ লাভ পালে, ৰিজাৰ্ভেশ্যনৰ লাভ পাই তেওঁলোকে চাকৰি কৰি আছে আৰু তেওঁলোকে বেলেগ বেনিফিট লাভ কৰিছে, ইকনমিকেলি তেওঁলোক বহুত ভাল, বহুত চাউণ্ড বা ৱেল অফ। সেইটো হোৱাৰ পিছত তেওঁলোকৰ যি সন্তান হ'ব তেওঁলোকেও আকৌ একেই ৰিজাৰ্ভেশ্যনৰ বেনিফিট লাভ কৰিছে, আকৌ তেওঁলোকৰ যি সন্তান হ'ব তেওঁলোকেও লাভ কৰি আছে। এনেকৈ হোৱাৰ কাৰণে বাকী যিখিনি আছিলে অলপমান মানে ইকনমিকেলি যিবোৰ বেকৱাৰ্ড বা পিছপৰা তেওঁলোকৰো প্ৰতিভা আছে কিন্তু তেওঁলোকে মানে সেই চান্সটো ল'ব পৰা নাই, কাৰণ আগতীয়াকৈ যিসকল মানে অলপমান এফ্লুৱেণ্ট হৈ গ'ল তেওঁলোকে আৰু অলপমান
নিজাববীয়াকৈ ইকনমিকেলি মানে অলপ আগবঢ়াই আৰু ভাল শিক্ষা দীক্ষা লৈ আৰু বেছি মাৰ্কছ আনি তেওঁলোকে আৰু মানে চাকৰিটো পাই গৈছে। ফটককৈ মানে তেওঁলোকে সেই চাকৰিটো পাবলৈ সক্ষম হৈ গৈছে, কাৰণ তেওঁলোকে নিজৰ ইকনমিৰ বলত সেই কামটো কৰিব পাৰিছে। একেটা সময়তে অন্যান্য তেনে OBC পপুলেশ্যনো আছে যিসকলে বহুত কষ্ট কৰি তেওঁলোকে সেই স্তৰলৈ যাব পৰাকৈ নাই। এতিয়া সেই স্তৰলৈ যাবলৈ পৰাকৈ হ'লে তেওঁলোকক NCLৰ প্ৰয়োজন হ'ব, মানে ৰিজাৰ্ভেশ্যন উইদিন ৰিজাৰ্ভেশ্যন, সেইটো কথা। ঠিক তেনেকুৱাকৈ SC STটো দিব লাগে বুলি কৈছে। SC STটো এনে বহু ব্যক্তি আছে যিসকল SC হয়, ST হয়, আৰু তেওঁলোকে চাকৰি পক নপক মানে তেওঁলোকৰ যি পেৰেণ্টছ আৰু, গতিকে তেওঁলোকৰ যিসকল পেৰেণ্টছৰো চাকৰি আছে, তাৰপিছত একেটা ৰিজাৰ্ভেশ্যন বেনিফিট পেৰেণ্টছেও লৈছিলে, এতিয়া চিলড্ৰেনেও লৈ আছে, আকৌ এতিয়া তেওঁলোকৰ চিলড্ৰেনেও ল'ব। সেইটো যাতে নহওক, মানে সেইটো কৰিবৰ কাৰণেহে SC STটো এই NCL আৰু CL ক্ৰিমি লেয়াৰ নন ক্ৰিমি লেয়াৰ ছিষ্টেমটো আনিব লাগে বুলি কৈছে, শিক্ষাৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত আৰু পলিটিক্সৰ ক্ষেত্ৰত। গতিকে কি হ'বগৈ সেইটোতো এতিয়া বাৰু ক'ব নোৱাৰি। চৰকাৰে অক্টোবৰ 10 তাৰিখে ইয়াৰ বিষয়ে নিজৰ স্থিতি স্পষ্ট কৰিব, আৰু কি হয় টাইমত ক'ব। আৰু যিসকল ইকনমিকেলি উইকাৰ ছেকশ্যন হ'ব SC STৰ, তেওঁলোকে ৰিজাৰ্ভেশ্যন বেনিফিটটো লাভ কৰিব তেতিয়া, আৰু যদি মানে এইটো ইমপ্লিমেণ্ট হয়। আৰু যিসকল ইকনমিকেলি ৱেল অফ হয়, ফেমিলি অলৰেডি ৰিজাৰ্ভেশ্যন বেনিফিট লৈছে, পাইছে, পেৰেণ্টছসকলেও লৈছে, গতিকে তেতিয়া তেওঁলোকৰ হয়তো ইমান প্ৰায়ৰিটি নাপাব, তেওঁলোকে মানে ইয়াৰ পৰা এক্সক্লুডেড হৈ যাব পাৰে। কিন্তু এটা কথাও হয় যে যিহেতু এইটো বহুত এটা চেঞ্চিটিভ বস্তু, পলিটিক্সত বহুত বেছি ইয়াৰ প্ৰভাৱটো পৰিব, সেইকাৰণে ইমান সোনকালে যে এইটো ইমপ্লিমেণ্ট হৈ যাব সেইটোতো ক'ব নোৱাৰি। সুপ্ৰিম কোৰ্টৰ দ্বাৰা মাত্ৰ এটা ন'টিচ ইছ্যু কৰা হৈছে কেন্দ্ৰীয় চৰকাৰলৈ, তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰিব অক্টোবৰ 10, 2025 তাৰিখে। হয়তো তেওঁলোকে ছিষ্টেমটোক ডিফেণ্ড কৰিব, নহ'লে তেওঁলোকে হয়তো অপ'জো কৰিব পাৰে এই ক্ৰিমি লেয়াৰ আইডিয়াটো, বা ইমপ্লিমেণ্টো কৰিব পাৰে, সেইটো ক'ব নোৱাৰি, কথাটো সেইটো। গতিকে এই ভিডিঅ'টিৰ মাধ্যমে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে হ'ল কি কথা। ধন্যবাদ।